মূৰটো ফনিয়াবলৈ লৈছোঁ। দীঘল চুলিকোছা ভালদৰে যতন নকৰাৰ ফলত সৰি সৰি তলচুৱাই ৰঙচুৱা চিয়া ৰূপ এটা লৈছে। চুলি নসৰিবলৈ সযতনে লাহে লাহে ফনিয়াবলৈ বুলি আইনাৰ সন্মুখৰ টুলখনতে বহিয়েই ল'লোঁ। আইনাৰ সিটো পাৰে মই। মোৰ মেদবহুল 40ৰ ডেউকা গৰকা মাগুৰ বৰণীয়া দেহ বল্লৰী। পিন্ধনত পাতল বেঙুনীয়া ৰঙী কপাহী শাৰী। আইনাত মোৰ সিপাৰে বিচনাত বহি থকা আইৰ মুখখন ধৰা পৰিল এইবাৰ। আইলৈ চালোঁ। চুটি চুটি চুলিৰে বগাকৈ মুখখনি। এতিয়াও এই বয়সতো যে এনে ধুনীয়া মুখ। এটা লনী দেহ, একামোৰা ধুনীয়া হাঁহি। সৌ সেইদিনালৈকে আইক চুগাৰ প্ৰেছাৰ বা চকুৰ অসুখে চুব পৰা নাছিল। অথচ চকুৰ আগেৰে আমাৰ শৈশৱ কালছোৱাই ভুমুকি মাৰিলে। প্ৰথম চোৱা জীৱন গাঁৱত। 4টা ভাই ভনীসহ আমি। মই 3 নম্বৰত। বাই দুজনীয়ে ধাৰীত বহি চিঞৰি চিঞৰি পঢ়া মুখস্থ কৰিছে আৰু মই ভাইটিক ৰাখিছোঁ মানে আচলতে আমি দুটাই মাটি পানীৰ লদা বনাই লাৰু পিঠাৰ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। হাতেৰে গোলকৈ পকাই বা 2 হাতৰ মাজত লৈ লাৰুটো চেপেটা কৰি পিঠা একোখন সাজি ডাঙৰ পাত এখিলাত শুকাবলৈ দিম। ৰ'দত টান হোৱা পিঠা লাৰুবোৰ সযতনে টেমাত ভৰাই থ'ব লাগিব। বহুত কাম। ওচৰতে আয়ে গাই দুৱাই আছে। মোৰ মৰমৰ আই। পিন্ধনৰ ৰঙা মেখেলা বোৱা চাদৰ ইমান ধুনীয়া। আইলৈ চালে আয়ে হাঁহি দিয়ে। প্ৰশ্ৰয় সূচক হাঁহি। এনে লাগে যেন একে দৌৰে গৈ কোচত উঠিম। বিলাতে ফুলদানি এটাৰে ঘৰ সজাইছে। অনবৰতে চখতেই থাকে। উফ, এই বয়সতো কিনো চাবা। ধুন পেচ। হেৰৌ, আমি এনেবোৰ মেখেলা সকামলৈ গ'লেহে পিন্ধি গৈছিলোঁ। ঘৰতে এনেকৈ থাকিলে এদিন সি দেউলীয়া হ'ব। কোনোবা এজন ঘৰলৈ আহিলেই ফুলদানি বুলি এনেকুৱা একাষাৰ কৈ আইতাই দুখ কৰা মোৰ মনত আছে। মোৰ ভাল লগা নাছিল। আয়ে কি ভাবিছিল বা আইৰ কেনেকুৱা লাগিছিল তেতিয়া ভাবিবলৈ মোৰ আহৰিয়ে নাছিল। মানুহৰ আগত কথা কমকৈ কোৱা আইক দেউতাৰ আগত বেলেগ এটা ৰূপত মই দেখিছিলোঁ। দেউতাই টাউনত চাকৰি কৰিছিল। গাঁৱৰ ঘৰৰ পৰা যথেষ্ট দূৰৈত। খেতি বাতি ঘৰ গোহালি আইতা পেহীৰে ভৰা ঘৰৰ দায়িত্ব এৰি দেউতাই টাউনত থাকি ল'ব পৰা নাছিল। গাঁৱৰ ঘৰৰ পৰা অহা যোৱা কৰিছিল। পুৱা 7 বজাৰ পৰা আবেলি 7 বজালৈ। দেউতাক আমি দেখা পোৱা নাছিলোঁ। থকা সময়ছোৱাৰো এছোৱা সময় তেওঁ বিচনাতে বহি ভাগৰ মাৰিছিল। আবেলিৰ সময়ছোৱাত আয়ে আৰু ভালকৈ সাজপাৰ কৰিছিল। আমাৰো হাত ভৰি ধুৱাই ধোৱা সাজ এযোৰ পিন্ধাই উঠি নিজেও চাদৰ সলাইছিল। কেতিয়াবা উকা মুগা, কেতিয়াবা পাটৰ নতুবা গাড়ি দিয়া চাদৰ। ডাঙৰকৈ কপালৰ সোঁমাজতে ফুটটো। নিমজ চুলিটাৰি প্ৰায়ে তলচুৱা গাঁঠি দি বান্ধিছিল। দেখিলে মেলি থোৱা যেনেই লাগে। দেউতা আহি পালেই আইৰ মুখলৈ যেন হাঁহি আৰু কলকলনি উভতি আহিছিল। ঘনাই ঘনাই চাহ জলপান পানী যতনায়ে দিনটোৰ খতিয়ান দিছিল। এইখিনি সময়তে আয়ে আৰু দেউতাৰ কথা বতৰাত ময়ো ভাগ লৈছিলোঁ। ভাইটি প্ৰায়ে শুই গৈছিল। আইতাই বিচনাত কথা কৈ কৈ জিৰাইছিল। বাই দুজনী পঢ়িবলৈ বহিছিল। মোৰ চুলিখিনিত বইজ কাট দিলে তুমি বেয়া পাবা নেকি? আয়ে দেউতাক জোকাইছিলেই নে চৌখিন আইৰ সেয়া হেঁপাহ আছিল মই বুজি পোৱা নাছিল। উহু হাঁহি হাঁহি দেউতাই মূৰ দুপিয়াইছিল। আচলতে এতিয়াও কথাখিনি পুনৰ মনেৰে জুকিয়াই চালে মোৰ এনেহেন লাগে যেন তেতিয়াৰ সমাজত গাঁৱৰ পৰিৱেশত নিজৰ ঘৈণীয়েকক চুটিকৈ চুলি কটোৱাবলৈ অনুমতি দিয়াৰ সাহসকণ দেউতাৰ হয়তো নাছিলেই। আয়ে প্ৰায়ে কটুৰিছিল দেউতাক হয়তো জোকাবলৈকে। শুবৰ সময়ত কেতিয়াবা আইক দেখোঁ আইনাৰ সন্মুখত চুলিখিনি ওলোটাকৈ বান্ধি চুটি চুলি লেখীয়াকৈ মেলি বিভোৰ হৈ চাই থকা। ঘৰখনত 3 নম্বৰৰ জীয়ৰী মই। দেখাই শুনাই পঢ়াই পাতিয়ে কতোৱেই লেখত ল'বলগীয়া নাছিলোঁ। মোৰ তলতে ভাইটি। সেইবাবে হয়তো সকলোৰে অলক্ষিতে। আইৰ সতে মোৰ সম্বন্ধ বেছি নিবিড় হৈ পৰিছিল। আয়েও মোক বাকী কেইটাতকৈ যেন বেছি মৰম কৰিছিল। আইৰ বাহিৰে ঘৰৰ আন সদস্যসকলক মই ভাল পোৱা নাছিলোঁ। অভিমান বোধ অপমান বোধ মিশ্ৰিত ক্ষোভ এটা অনবৰতে মনৰ মাজত যেন লুকায়েই আছিল। আন সদস্যসমূহৰ সৈতে অলপ যেন আৰু বেছি কঠোৰ ৰুক্ষ হৈ পৰিছিলোঁ মই। স্বাভাৱিকতে মোক কোনেও ভাল পোৱা নাছিল। কাৰণ নথকাকৈয়ে যেন মোৰ আয়েহে মোক ভাল পাইছিল, প্ৰশ্ৰয় দিছিল। তেতিয়া তেনে যেনেই অনুভৱ কৰিছিলোঁ। অথচ সোঁৱৰণি খেপিয়াই ফঁহিয়াই চালে আজি মই কাৰণ বিচাৰি পাওঁ। অকল আই আৰু আই। আইৰ চাদৰৰ আঁচলৰ পিছে পিছে মই।
মোৰ বাবে পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহীয়সী নাৰী। গাঁৱৰ পৰিৱেশতো ঢেঁকী দিওঁতে, গাই ধুৱাওঁতে, চোতাল সাৰোঁতে মোৰ আই পৰিপাটি চিকুণ ধুনীয়াজনী। গাঁৱৰ সমূহীয়া সকামত চিৰা খুন্দোতে, ন খোৱাৰ যা যোগাৰত, নামঘৰত গাঁওখনৰ তিৰোতাবোৰ লগ হয়। নানা কথাৰ মাজতে একো গৰাকী ফাটি চিটি একাকাৰ হোৱা, কলা পৰা হাতৰ তলুৱা, ভৰিৰ গোৰোহা দেখুৱায়। কাম কৰাৰ, কষ্ট কৰাৰ গৰ্ব বোধ মিহলি হৈ থাকে ৰসাল কথাবোৰত। কোনোবাজনীয়ে আইৰ চিকচিকীয়া চিকুণ মেখেলা হাত ভৰিলৈ চাই আই কিমান অকৰ্মণ্য সেই বিষয়ে সোঁৱৰাই দিয়ে। পিঠাগুৰি চালি থকাৰ পৰা, পাচলি কুটি থকাৰ পৰা মূৰ তুলি চাই আয়ে কেতিয়াবা হাঁহে, কেতিয়াবা বিষণ্ণ হয়। দীঘল মিহি লাঠি কামিবোৰ গোটাই ওচৰতে খেলি থকা মোৰ এইবোৰ শুনিলে সিহঁতক চাটুপকৈ এচাট মান লগাই দিয়াৰ ইচ্ছা হয়। ময়ো বিষণ্ণ হৈ পৰোঁ। ভয় লাগে আইও যদি তেওঁলোকৰ দৰে এগৰাকী হৈ পৰে, অপৰিপাটি, কুৎসিত, জধলা। তেনে নহয়। আবেলি সন্ধিয়াৰ সময়বোৰতে আকৌ আয়ে নতুন ৰিহা উলিয়াই লয়। তেলটেঙা ঘঁহি, নিমজ চিকচিকীয়া পৰিপাটি আয়ে ডাঙৰকৈ যেতিয়া ফুটটো লৈ সাজ-সজ্জাৰে পৰ্ব শেষ কৰে, মই লাগি চাই ৰওঁ। ইমান ধুনীয়া মোৰ আই। আইৰ সৈতে থাকি থাকি ময়ো আইৰ দৰেই হৈ পৰিছিলোঁ। লেতেৰা, অপৰিপাটি, বিশৃংখলতা ক্ৰমে অসহনীয় হৈ আহিছিল মোৰ বাবে আৰু ময়ো অসহ্যকৰ হৈ পৰিছিলোঁ বহুতৰে বাবে। ডাঙৰ বা দুজনীক আইতাই আদৰ কৰিছিল। সিহঁত আছিল কিছু নমনীয়, জধলা আৰু মাহঁতো ৰাজী ধৰণৰ। সিহঁত দুয়োটাই ভাত বনাইছিল, পিঠা পুৰিব পাৰিছিল, চোতাল সাৰিছিল। মোৰ পিছে সিহঁতৰ কাম কাজ পচন্দই নহৈছিল। দেই পৰা ভিতৰত কমলাৰ বাকলিৰ গুৰি নিদিয়া, নাইবা তেলখিনি ভালকৈ ভজা নোহোৱাকৈ বনোৱা পিঠা মোৰ পিঠা যেন নালাগিছিল। চোতাল সাৰোতে দুই এঠাইত গজা অপতৃণবোৰ উভালি নিদিলে, শুকাই যোৱা তামোলৰ পিকখিনি শান্তিপাতেৰে উঠাই নেপেলালে, ফু মাৰি ভাত খাব নোৱাৰিলে মোৰ চোতাল সৰা হৈছে যেন লগা নাছিল। মই ভালদৰেই জানো মোৰ আইৰো তেনেই হৈছিল। পিছে তেওঁ মুখ খুলি একো কোৱা নাছিল। ছোৱালী ৰিংকী ক্লাছ 9ত আছিল। কম কথা কোৱা আইৰ মুখৰ হাঁহি যেন বন্ধই হৈ গৈছিল। তাৰ পিছৰ পৰা বহুদিনলৈকে মোৰ গধূলিবোৰো বিষণ্ণ হৈ পৰিছিল। আবেলি আইনাৰ সন্মুখত থিয় দিলেই আইৰ বিষণ্ণ ৰূপ, উকা কপালখন দেখা পোৱা হৈছিলোগে। তাৰ পিছত আৰু কেইবা বছৰলৈকে ঘৰলৈ অহাই হোৱা নাছিল। ফোনেৰে যোগাযোগ কৰিলেও মই মোৰ আইৰ সন্মুখৰ পৰা পলাইছিলোঁ যেন। ৰিংকীৰ মেডিকেল, বুমনৰ ফাইনেল পৰীক্ষা, এওঁৰ ডায়েবেটিছৰ অছিলালৈ দিনবোৰ তেনেকৈয়ে পাৰ হৈ গৈ আছিল। প্ৰায় 2 মাহৰ আগতে ভাইটোৰ ফোন পালোঁ। আইৰ ষ্ট্ৰক, মই যাব লাগে। ফোনটো দলিয়াই যেন উৰিহে যাম। নিজকে সংযত কৰিলোঁ। আবেলি এওঁ অহালৈ ৰ'ব লাগিব। বুমনৰ কোচিং আছে আবেলি। সময়বোৰ নাযায় নোপোৱাই যেন লাগিছিল। শেষত যেনিবা এওঁ পালেহি। আহোঁতে আগতীয়াকৈ ছুটি, গাড়ী সকলো বন্দবস্ত কৰি আহিছে। মই ততাতৈয়াকৈ কাপোৰ দুযোৰ ল'লোঁ। এওঁ আৰু বুমনো ওলাল লগত। আজি 2 মাহ ধৰি মই আছোঁ আইৰ আৰু মোৰ পুৰণি ঘৰখনতে। আইৰ শৰীৰৰ এটা ফাল বিকল হোৱাৰ দৰেই হৈ পৰিছে। ডক্তৰৰ উপদেশ মতে পেং এডাল লৈ খোজ কঢ়াৰ চেষ্টা হাবিয়াস দেখিলে মোৰ চকুৰ পানী ওলায়। আবেলিবোৰত মই পোছাক সলাই পৰিপাটিকৈ সজাই তোলোঁ আইক। আইৰ দুচকুৰে চকুলো নিগৰি যায়। মোৰ ভিতৰখন ফাটি চিৰাচিৰ হ'ব খোজে। আকৌ কুচি মুচি গৈ আইৰ আঁচল টানি পিছে পিছে ঘূৰিবলৈ মন যায় মোৰ। আগৰ দৰে এই দিনবোৰত মই পাহৰি আছোঁ মোৰ স্বামীক, বুমন, ৰিংকীক। মাজে মাজে ভাবোঁ মই যোৱাৰ পিছত কোনে সজাই তুলিবহি আইক ধুনীয়া আবেলিবোৰত। সঁচাকৈয়ে এদিন মোৰ নিজা ঘৰখনলৈ যোৱাৰ দিন ওচৰ পালেহি। আয়ে এসোঁতা চকুপানী টুকিলে। সোনকালে অহাৰ প্ৰতিশ্ৰুতিৰে মই ঘৰলৈ যাবলগীয়া হ'ল। বুমনৰ পৰীক্ষা হৈ গ'ল ভালে ভালে। 3 মাহৰ পিছত মই আকৌ ঘৰলৈ বুলি বাট বুলিলোঁ। আই আগফালৰ মুকলি বাৰান্দাখনতে বহি আছিল। বোৱাৰীয়েক জ্যোতিৰূপাই গা পা ধুৱাই, কাপোৰ পিন্ধাই ৰ'দ পৰাকৈ সন্মুখৰ আৰামী হেলনীয়া চকীখনত বহাই থৈছে। আইৰ ওচৰ পালোঁ। আইৰ চকুত এসোঁতা চকুৰ পানী। ওচৰৰ পৰা আইক চালোঁ। এইবাৰ ঘৰতে চিলাই কৰা বগা ঢিলা বুকুফলা কুৰ্তা এটা, পায়জামা এটাৰে আয়ে পিন্ধি আছিল। চুলিখিনিলৈ চাই পঠিয়ালোঁ। শুদ্ধ বগা, চুটিকৈ কটা। বুকুৰ কোনোবা এখিনি যেন পুৰি নিছে। মোৰ চকুৰেও যেন
নিজে ক'ব নোৱাৰাকৈ পানী বৈ আহিল। আইৰ হাতত ধৰি ৰ'লোঁ। কিমান পৰ ক'ব নোৱাৰোঁ। এটা সময়ত কিছু সংযত হ'লোঁ। বোৱাৰীয়েক হিচাপে জ্যোতিৰূপাই যথেষ্ট কৰিছে। কৈফিয়ত দিব নোৱাৰি। তথাপিও যেন অনবৰতে কাকো ক'ব নোৱাৰা, বুজাব নোৱাৰা বিষ অকণ বুকুৰ মাজত লৈ ফুৰিছোঁ। মনৰ ভিতৰত কুণ্ডলী পকাই কিমান পৰ আইনাৰ আগত পাৰ কৰিলোঁ ক'বই নোৱাৰিলোঁ। মূৰটো ঘূৰাই পিছলৈ চাই পঠিয়ালে। আই টোপনি গ'ল। বেনীডাল পিছলৈ পেলাই আইৰ ওচৰলৈ আহি গাৰ কাপোৰখন ঠিক ঠাক কৰি দিলোঁ। কাইলৈ ৰাতিপুৱা আইৰ চুলিখিনি ৰং কৰি দিব লাগিব। আইৰ ট্ৰাংকটোৰ পৰা পাটৰ মেখেলা চাদৰ এযোৰ উলিয়াই ল'লোঁ। মই থকা